চৰাইদেউ মহোৎসৱৰ আজি অন্তিমটো দিন আৰু অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে ইতিমধ্যে বাই ৰহণী সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে আৰু বাই ৰহণী সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিছে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু ৰমেন তামুলী আছে। ইতিমধ্যে মই শ্যামন্তিকা শৰ্মাৰ ওচৰলৈ গৈছোঁ। পোনে পোনে সৰ্বপ্ৰথম আপোনাৰ ND24 স্বাগতম জনাইছোঁ। নতুন বছৰৰ লগতে ভোগালী শুভেচ্ছা জনাইছোঁ। কি ক'ব আজি যিহেতু আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ আজি মৈদাম ক্ষেত্ৰত উপস্থিত হৈছে আৰু উপস্থিত হৈ আপুনি চৰাইদেউ মহোৎসৱৰ যি সাংস্কৃতিক শোভাযাত্ৰা আপুনি শুভ উদ্বোধন কৰিলে, প্ৰথমটো প্ৰতিক্ৰিয়া, প্ৰথমটো অনুভৱ? আচলতে খুবেই বেছি ভাল লাগিছে যে বছৰৰ প্ৰথম মাহটোতে আৰু এই ভোগালী বিহুৰ সময়ত ইয়ালৈ আহি চৰাইদেউ মহোৎসৱত এনেকৈ অংশগ্ৰহণ কৰিবলৈ পাই খুবেই বেছি সুখী। আৰু এই যে বছৰটোৰ আৰম্ভণি যে ইমান বেছি পবিত্ৰ হ'ব, ইমান বেছি ভাল হ'ব বুলি মই একেবাৰে আশা কৰা নাছিলোঁ, কিন্তু ইয়ালৈ আহি এতিয়া বৰ্তমান খুবেই বেছি ভাল লাগি আছে আৰু আশা কৰোঁ এই যে আৰম্ভণি কৰিছে যোৱা 10 বছৰৰ পৰা এনেদৰে যেন বছৰ ধৰি এই চৰাইদেউ মহোৎসৱ প্ৰতি বছৰে পালন কৰি গৈ থাকে। অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু আমি তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এনেদৰে প্ৰতীকী ৰূপত স্বৰ্গদেউ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, বাই ৰহণী সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। যি আহোমৰ প্ৰতিষ্ঠা যি সোণালী সাক্ষ্য বহনকাৰী চৰাইদেউৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউৰ পৰা ইতিমধ্যে এই শোভাযাত্ৰা বাহিৰ কৰা হৈছে। আৰু মই অভিনেতা ৰমেন তামুলী আছে, ৰমেন তামুলীৰ ওচৰলৈ গৈছোঁ, যিহেতুকে চৰাইদেউৰ সন্তান যথেষ্ট স্মৃতি বিজড়িত চৰাইদেউক লৈ। আৰু আজি চৰাইদেউ মহোৎসৱৰ আপুনি সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধক হিচাপে আপুনি উপস্থিত আছে, প্ৰথমটো প্ৰতিক্ৰিয়া অনুভৱ কি? প্ৰথমটো প্ৰতিক্ৰিয়া হিচাপে মই চৰাইদেউৰে সন্তান হৈ নিজে গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো এই আমাৰ চৰাইদেউ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে জিলিকি উঠিছে। আমাৰ সমগ্ৰ বিশ্বৰ পৰা যাতে আমাৰ এই চৰাইদেউলৈ মানুহৰ সমাগম ঘটে, তাৰ বাবে আমি যত পৰাস্তি আমি চৰাইদেউবাসীয়ে চেষ্টা কৰিছোঁ, অসমবাসীয়ে চেষ্টা কৰিছোঁ। গতিকে আশা কৰোঁ ভৱিষ্যতে আৰু ইয়াতকৈ ভাল যেন আমাৰ অনুষ্ঠান বা এনেকুৱা মহোৎসৱবিলাক আমি পাতি থাকিব পাৰোঁ, তাৰ কাৰণে নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। এয়া আছিল অভিনেতা বিশিষ্ট অভিনেতা ৰমেন তামুলী ডাঙৰীয়া, তেখেতে অনুভৱবিলাক ব্যক্ত কৰিলে। মূলত স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া উপস্থিত আছে। আচলতে কথাটো আমি স্পষ্টভাৱে ক'ব লাগিব যে চৰাইদেউ মহোৎসৱ বা চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে পৰিগণিত কৰাত চৰাইদেউক তেওঁ আগুৱাই লৈ যোৱাত আচলতে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ যথেষ্টখিনি অৰিহণা আছে। আৰু আজিৰ অন্তিমটো দিন আচলতে সোণৰ সুৱগা চৰিছে বুলি ক'ব লাগিব। চৰাইদেউ মহোৎসৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ বুকুত ইতিমধ্যে সোণৰ সুৱগা চৰাইছে। প্ৰথমটো অনুভৱ, প্ৰথমটো প্ৰতিক্ৰিয়া? হয়, আজি আমি দশমবাৰৰ কাৰণে চৰাইদেউ মহোৎসৱ উদযাপন কৰিছোঁ। গতিকে আজি চৰাইদেউ মহোৎসৱ আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত এটা মাইলখুঁটি হিচাপে পৰিগণিত হৈছিল। আমি এইটো ভবা নাছিলোঁ যে চৰাইদেউ মহোৎসৱে যে এটা মাত্ৰা ল'ব বা আমাৰ এই চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব, কিন্তু আমি ভগৱানে এইটো আশীষ দিলে, আমাৰ উপৰিপুৰুষসকলে এইটো আশীষ দিলে, তাৰ কাৰণে আজি আমি এইটো সম্ভৱ হ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অশেষ চেষ্টাত, তেওঁলোকৰ আশীৰ্বাদত, তেওঁলোকৰ যেনেধৰণে তেওঁলোকে চেষ্টা কৰিলে, যেনেধৰণে কথা দিছিলে, সেইখিনি কথা তেওঁলোকে আজি আখৰে আখৰে পালন কৰিলে, তেনেধৰণে আজি হৈ উঠিলে আমাৰ এই চৰাইদেউ এই অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আজি পৰিগণিত হ'ল। বিশ্বই চিনি পালে। যিসকল ৰজা 600 বছৰ ৰাজত্ব কৰা ৰজাসকলৰ সমাধিস্থলী আজি সকলোৱে দেখিবলৈ পালে, বিশ্বৰ পিৰামিড সদৃশ এই মৈদামসমূহ। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যত আমাৰ এই চৰাইদেউ মহোৎসৱৰ লগতে সমগ্ৰ অসমীয়া জাতিক আমি যুগান্তলৈ জীয়াই থাকিবৰ কাৰণে এটা বৃহৎ এটা অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম। এয়া আছিল তেওঁৰ মন্তব্য। মই সামগ্ৰিক দেখুৱাবলৈ ভিতৰত অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে শোভাযাত্ৰাৰ প্ৰতীকী ৰূপত তেওঁলোকে স্বৰ্গদেউ পৰিভ্ৰমণ কৰিছে। শোভাযাত্ৰাত ৰাজকীয় কাৰ্যৰে স্বৰ্গদেউ পৰিভ্ৰমণ কৰিছে। ডেকাসকল আহিছে, তেওঁলোকে আহোমৰ পৰম্পৰাগত সাজ পোছাকেৰে ডেকাসকল ওলাই আহিছে। আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এনেদৰে আহোম ৰমণী ওলাই আহিছে, মূলা গাভৰু, যিহেতু মূলা গাভৰু তেওঁলোকে আহোমৰ পৰম্পৰাগত সাজ পোছাকেৰে ওলাই আহিছে। বিভিন্ন কৃষ্টি সংস্কৃতি দল আছে আৰু এয়া মই সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ। ND24 জৰিয়তে অসমৰ দৰ্শকক মই চৰাইদেউ মহোৎসৱৰ আজি তৃতীয়টো তথা অন্তিম দিনৰ যি প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে ভালেসংখ্যক ৰাইজে অংশগ্ৰহণ কৰিছে, চৰাইদেউ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে স্থানীয়বাসীৰ লগতে অসমৰ বিভিন্ন দৰ্শকক ইতিমধ্যে মন মোহিত কৰিবলৈ সক্ষম হৈছে। আৰু আমিও যিমান পাৰোঁ পোনে পোনে সামগ্ৰিক দৃশ্য দেখুৱাই যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।